Umaru ke bikat kurbe orang so umar lati kotile jaga lokon ekna lile bikat to manu sip nolagon hembe pas galo report alle ulok apa তিনটামান বজাত খাইছিলেন ন হা তিনটামানৰ ভিতৰতে চাবি বিচাৰি গৈছিলে চাবি বিচাৰি জানা আপোনাৰ কাষৰ পৰা আহি খাইলে তাই খুব চিঞৰিছে অ' মা মোক সাপে খালে বোলে তাৰপৰা মই দৌৰি আছোঁ তাৰপৰা কৈছে বোলে কোলা সাপে তাই খালে বোলে কোলা বৰ ধুনীয়া বোলে আকাশ লগা বুলি কৈছে আকৌ তাই তাৰপৰা তেনেকৈ আৰু লগে লগে বেটেৰীত লৈ আহিছোঁ আমি আৰু এঘণ্টাত পাইছোঁহি আহিছে মেডিকেল মেডিকেল পাওঁতে এটা অচেতন হৈছিলে চাহ নোপোৱা হ'লে নাপাওঁ আমি পটকৈ কমি আহিছে নাই এতিয়া কমি আছে তেতিয়া এনেকৈ চাপ খাই আহি যাবি এই ক'লা যেতিয়া হ'ব না তেতিয়া বেলেগ এটা মগম দিওঁ আগতে আমাৰ হাতত পৰিসংখ্যা নাছিলে ডাটা নাছিলে কিমান দংশন হয় সুধিলে আমি কোনেও ক'ব নোৱাৰিছিলোঁ কিন্তু আজি তাৰিখত আপোনালোকক ক'ব পাৰোঁ যে 2024 বৰ্ষত 11,000 স্নেক বাইট হৈছে তাৰে ভিতৰত 14% 14,000 মানুহক বিষাক্ত সাপে দংশন কৰিছে 86% বিষহীন সাপে দংশন কৰিছে আৰু 2022 বৰ্ষত আমাৰ অসমত ডেথ আছিলে 150 প্লাছ 23 বৰ্ষত আমি আমাৰ 37 আছিলে 2024 বৰ্ষত এইটো 36 হ'ল আৰু 2025 বৰ্ষত এতিয়ালৈকে 27 জন হ'ল চ' আমি লাহে এইটো আমি কমাই আনিছোঁগৈ কিবা কাৰণে কাৰেণ্টে শ্বৰ্ট কৰাৰ নিচিনা কিবা এটা এনেকুৱা ঝিংকিনা লাগিলে নাই ঘূৰি চালোঁ মই দেখা পালোঁ সাপটো মোক এনেকৈ কামুৰি সি লাহেকৈ সোমাই গৈছে এনেকৈ সোমাই যোৱাৰ পিছত মই দৌৰিছোঁ মই জানো দৌৰিব নালাগে কিন্তু মই ভয়তে মানে দৌৰি গৈ মই দাদাক কৈছোঁ দাদা মোক সাপে কামুৰিলে মেডিকেল যাওঁ তাৰপিছত কয় এই বাইদেউ এজনী আহিয়ে মোক সুধিছে তোমাৰ চকু জাপ খাই আছে নেকি মেলাচোন মই মিলিব পৰা নাই কিন্তু খালি এনেকৈ জাপি যায় আৰু মেলিব চেষ্টা কৰোঁ সেইখিনিলৈকে মোৰ মনত আছে তাৰপিছত 2 ঘণ্টা পিছত মোৰ হোচ আহিছে তাৰপিছত বাইদেউজনীয়ে সুধিছে মোক এতিয়া কেনেকুৱা লাগিছে চকু মেলা মই মেলি চাইছোঁ এনেকৈ ডাঙৰ কৰি তেতিয়া মানে মোৰ চকু জাপ খোৱাটো নাই ঠিক হৈছে তেতিয়া মই ভাবিছোঁ তাৰমানে সেইটোৱে চিম্পটম আছিল চাগে মানে ঘৰৰ পিছফালে পাণ পাৰি আছিলোঁ থাকোঁতে কামুৰিছে গধূলি 6টামান বজাত এনেকুৱা কামুৰিছে তাৰপিছতে অজাৰ ঘৰত লৈ গৈছে ডক্টৰৰ তাত যোৱা নাই তাৰে পিছত কিবা কিবি কৰি ঝাৰিছে ৰাতি 2টা বজালৈকে কোবাই ঝাৰিছে তাৰপিছত আৰু ভৰি চৰি পূৰা ফুলি গৈছে আৰু তাৰপিছত পিছদিনাখন 2 দিনমান পিছত আৰু কমি গৈছে ভাল পাইছে ডক্টৰ তাত নাই যোৱা নাই ডক্টৰৰ তাত যোৱা নাই সৰ্পদংশন হোৱাৰ লগে লগে যিমান সোনকালে পাৰে ৰোগী হস্পিটেল আহিব লাগিব আৰু ক'ত আহিব গ্ৰাম্য হস্পিটেল আহিব লাগিব গ্ৰাম্য হস্পিটেলত এণ্টিভেনম আছে গ্ৰাম্য হস্পিটেলত ডাক্তৰ বা নাৰ্ছ বিঙে ট্ৰেইন আপ হৈ আছে আৰু আমাক কোনো ধৰণৰ ICU বা ভেণ্টিলেশ্যন নালাগে যদিহে সোনকালে আহোঁ কেতিয়াবা কিছুমানক লাগিব পাৰে ভাৰতৰ উত্তৰ-পূব সীমান্তত অসম অৱস্থিত ইয়াৰ ভূ-প্ৰকৃতি অতি বিচিত্ৰ ইয়াত পাহাৰ নদী জলাশয় আৰু চাহ বাগান আছে যাৰ বাবে এই ঠাই জৈৱ বৈচিত্ৰ্যত অতি চহকী সেইবাবে এই অঞ্চলত বিভিন্ন প্ৰজাতিৰ সাপৰ বৈচিত্ৰ্য পোৱা যায় ইয়াত পোৱা গুৰুত্বপূৰ্ণ প্ৰজাতিবোৰ হ'ল ৰাজফেটি ফেটি সাপ পিট ভাইপাৰ বিভিন্ন প্ৰজাতিৰ ভাইপাৰ আৰু শংখচূড় মচুৱা গুম আৰু অজগৰ এই সকলো প্ৰজাতিৰ সাপ বন্যপ্ৰাণী সুৰক্ষা আইন 1972ৰ অধীনত সুৰক্ষিত আগতে মানুহে সাপ দেখিলে তাক মাৰি পেলাইছিল এই প্ৰথা কেৱল অসমতে সীমাবদ্ধ নাছিল সমগ্ৰ ভাৰততে প্ৰচলিত আছিল এতিয়া যদি কোনোবাই সাপ দেখে তেওঁলোকে সেই বিষয়ে খবৰ দিয়ে বন বিভাগ আৰু সাপ উদ্ধাৰকাৰী সকলকো অৱগত কৰা হয় যদি সাপটো আপোনাৰ ঘৰত আছে
বা তেনেকুৱা ক'ৰবাত আছে য'ৰ পৰা ইয়াক আঁতৰোৱাটো প্ৰয়োজনীয়, তেন্তে সেয়া ঠিক আছে। মই যি দেখিছোঁ, যদি কোনোবাই দূৰৰ কোনো স্থানতো সাপ দেখা পাইছে আৰু নিজে নিজে গুচি যাব পাৰে, তেতিয়াও তেওঁলোকে ফোন কৰে আমালৈ এটা আতংকিত ফোন যে ছাৰ প্লিজ সাপটো উদ্ধাৰ কৰক, আমাৰ বাবে ই বিপদজনক। অথচ তেওঁলোকে নাজানে যে উদ্ধাৰ কৰা বেছিভাগ সাপেই হ'ল মচুৱা গোম আৰু অজগৰ, যিবোৰ একেবাৰে বিষাক্ত নহয়। গতিকে ইহঁত ক্ষতিকাৰক নহয়, আনকি ইহঁতে প্ৰকৃততে অনিষ্টকাৰী কীট পতংগবোৰক নিয়ন্ত্ৰণহে কৰি আহিছে। এই জেগাবিলাকত বহুত হাবি জংঘল আছিল, বা আমি যিহেতু মাছমৰীয়া মানুহ, বিলত মাছ মাৰিব যাওঁ, যিগিলা মাছ জাৰণি বুলি কয়, এই জাৰণি মাছবিলাকত বিভিন্ন প্ৰজাতিৰ সাপ, বিশেষকৈ মোৰ ক্ষেত্ৰতে কৈছে, সাপ আমি মাৰিব নিবিচাৰোঁ কোনোদিন। আমাৰ মাছ মৰাৰ দুটাই সময় আমাৰ, এইটো ধৰক আবেলি আমি 1টা বজাত আহোঁ আৰু ৰাতিপুৱা আমি 4টা বজাত আহোঁ। অহাৰ পিছত মানে ধৰি লওক জালত জিন্দা সাপটো লাগিলে আমি এৰি দিওঁ, মৰিলে আমি সেইটো পেলাই দিওঁ। সাপটো এনেই বহুত ধৰণৰ আছে, মানে গুম সাপ আছে, বাৰী সাপ আছে, বাটফেটি আছে, ধৰা আছে, এই ধৰণৰ সাপবিলাক আছে। কিন্তু আমি সাপবিলাক নামাৰোঁ। অজগৰো পোৱা যায়, কিন্তু আমি এৰি দিওঁ, আমি কোনো ধৰণৰ সাপ নামাৰোঁ। কাৰণ মই যিটো দেখিলোঁ যে আগৰ যিটো প্ৰকৃতিৰ যিটো হাবি জংঘল যেতিয়া আছিল, যিমান সাপ আছিল, বিলত যেতিয়া মানে ধুনীয়া ধুনীয়া গছ গছনিবিলাক আছিল বা উদ্ভিদবিলাক আছিল, যিমান সাপ আছিল, এতিয়া কিন্তু প্ৰায় কমি গৈছে। মই ভাবোঁ কি প্ৰকৃতিখন জীয়াই থাকিলেহে প্ৰকৃতিৰ যিগিলা জীৱ জন্তু, অকল সাপেই নহয়, একেবাৰে সৰীসৃপৰ পৰা চৰাই চিৰিকটিৰ পৰা গোটেইবিলাক থাকিব। চহৰীয়া বা গ্ৰাম্য অঞ্চলত সাপৰ সৈতে মুখামুখি হোৱা ঘটনা দিনক দিনে বৃদ্ধি পাইছে। এই সকলোবোৰ সৰ্পদংশনৰ আঁৰৰ মূল কাৰণ হ'ল হয় জ্ঞানৰ অভাৱ, কেতিয়াবা দুৰ্ঘটনা। ইয়াক এটা আৰম্ভণি বুলি ধৰিব পাৰি, আৰু বৰ্তমান প্ৰায় 25খন জৈৱ বৈচিত্ৰ্য পৰিচালনা সমিতি, চমুকৈ BMC, সৰ্পদংশনৰ বিষয়ে সজাগতা বৃদ্ধিৰ কামত লাগি আছে। লগতে সৰ্পদংশনৰ সৈতে মোকাবিলা কৰাৰ পদ্ধতিটো অধিক শৃংখলাবদ্ধ কৰাৰ কামত জড়িত হৈ আছে। ইয়াৰ ফলস্বৰূপে আমাৰ মাননীয় মন্ত্ৰী মহোদয়েও যথেষ্ট আগ্ৰহ প্ৰকাশ কৰিছে আৰু তেওঁ ঘোষণা কৰিছে যে আমাৰ এটা নিজাববীয়া বিষ সংগ্ৰহ কেন্দ্ৰ থাকিব, যিটো ৰাজ্যখনৰ ভিতৰতে প্ৰথম হ'ব। যিটো এতিয়া হস্পিটেলবোৰত আপোনাৰ এণ্টিভেনম পোৱা যায়, সেইটো এণ্টিভেনমটো হৈছে এই বিগ ফৰৰ পৰা বনোৱা, আৰু আমি বাৰে বাৰে ৰিচাৰ্চ পেপাৰতো কৈ আছোঁ যে এইটো আমাৰ ইমান ইফেক্টিভ নহয়। ভাৰতবৰ্ষত যিটো এণ্টিভেনম ইউজ কৰা হয়, সেইটো বিশেষকৈ পলিভেলেণ্ট এণ্টিভেনম, আৰু সেই পলিভেলেণ্ট এণ্টিভেনমবোৰ ৰাছেলছ ভাইপাৰ, ইকিছ কেৰিনেটাছ, নাজা এইবোৰ 4টা ভেনমৰ পৰা তৈয়াৰ কৰে, যিটো আমাৰ একচুৱেলি আমাৰ নৰ্থ ইষ্ট এইবোৰ পোৱা নাযায়। আমাক কি লাগে যে আমি এণ্টিভেনম প্ৰডিউচ কৰিব লাগে আমাৰ ইয়াত থকা স্নেকৰ এগেইনষ্টে, তেতিয়া মানে যিটো হ'ব মানে ইয়াৰ যিটো প্ৰতিৰোধ হ'ব সেইটো মানে বেছি ইফেক্টিভ হ'ব বুলি আমি। কিন্তু যদি কোনোবা যদি এতিয়া সাপে দংশন কৰে, কিন্তু হস্পিটেলত গৈ এনেকুৱা এণ্টিভেনম লোৱাটো অতি প্ৰয়োজন হয়। কাৰেণ্টলি আমি কেইবাটাও ভেনমাছ স্নেক অফ নৰ্থ ইষ্ট ইণ্ডিয়াৰ আমাৰ ইয়াত কালেকশ্যন হৈছে, ভেনম কালেকশ্যন হৈছে উইথ ডিউ পাৰ্মিশ্যন ফ্ৰম ফৰেষ্ট অফিচিয়েল, আৰু সেইটোৰ ওপৰত আমি ক্ৰছ ৰিয়েক্টিভিটি চাই আছোঁ। আৰু আমাৰ প্ৰজেক্টত সেইটোৱে আমি চৰকাৰক ICMRক আমি ক'ম যে এইখিনি ইছ্যুজ আছে, এইখিনি ইছ্যু ছল্ভ কৰিব হ'লে আমাৰ ইয়াতে নিজে এটা চাৰ্পেণ্টেনিয়াম হ'ব লাগিব, য'ত আমি লোকেলি এভেইলেবল স্নেককেইটা আমি তাত ৰাখিব পাৰিম, ভেনমকেইটা ওলাব পাৰিম আৰু এণ্টিভেনম প্ৰডিউচ কৰিব পাৰিম। ৰাতি কি বোলে শুই দিছিলোঁ, মাটিত শুইছিলোঁ মানে, তো মই কি জানো সাপ সোমাইছে বুলি, মইতো ক'ব নোৱাৰোঁ। তো নিগনি এফালে হৈ আছে, মই ভাবিছোঁ নিগনিয়ে হয়, চুৰিটো বাজাই আছে, মই নিগনি হৈ পেলাই চুগুমেই আছোঁ। পাছত আৰু বা চুৰিটো বাজালে, তেতিয়া মই হাতটো তেনেকৈ মাৰিলি নে, তেতিয়া সাপটো কুটিলে বোলে মই ক'ব নোৱাৰোঁ সাপ কুটিলি বুলি, মই চুপচাপেই আছিলোঁ। তাৰপিছত আৰু অকণমান পাছত আৰু চুৰিটো বাজাইছে, তেতিয়া আমাৰ ঘৰৰ মানুহটোক উঠাইছোঁ, আমি শুনো কি হয়, চুৰিটো বাজাই আছে বুলি। তাৰপিছতো উঠি চাইছে তো পিছফালে সাপ আছিলে,
তি ক'লে লাহে লাহেকৈ নামি যায় পাছত আৰু লাহে লাহে বিচনা পাই উঠি আৰু চাই থৈছোঁ গুচি গ'ল তাৰপিছত চাই লাগিলে চাই লাগি পেলাই আৰু বেজী দৰৱ দিছিলে বেজী দৰৱ দি পেলাই তাৰপিছত আৰু অলপ দেৰি পিছত মই একোৱে ক'ব নোৱাৰোঁ অকল অসমৰে নহয় ভাৰতবৰ্ষৰে নহয় পৃথিৱীৰ এটা ডাঙৰ কনচাৰ্ণ আছে দিনটোত যে আমাৰ 54 লাখ মানুহক গ্ল'বেলি মানে সাপে কামোৰে তাৰে ভিতৰত মানে মৃত্যু হৈছে প্ৰায় 1.5 লাখ তাৰমানে 54 লাখৰ পৰা 1.5 লাখ মানে আচলতে যথেষ্টখিনি মানুহ ৰিকভাৰী হৈছে আমাৰ যিবিলাক বিষাক্ত সাপ আছে বিভিন্ন ধৰণৰ বিষাক্ত সাপ আছে আৰু সিহঁতৰ বিষবিলাকে বিভিন্ন ধৰণে আমাক মানুহক বা জন্তু এটাক ইম্পেক্ট কৰে এটা হ'ল আমি নিউৰ'টক্সিক যিটো আমি আমাৰ স্নায়ুতন্ত্ৰত আক্ৰমণ কৰে আৰু সেইটো আমাৰ উদাহৰণ হ'ল কব্ৰা আৰু ক্ৰেট দ্বিতীয় প্ৰকাৰৰ বিষটো হ'ল আমাৰ হিম'টক্সিক যিটোৱে আমাৰ শৰীৰৰ তেজ আৰু আমাৰ কহিকাবিলাকত আক্ৰমণ কৰিব পাৰে তো আমি যদি হিম'টক্সিক বা আমাৰ কহিকা আৰু তেজত আক্ৰমণ কৰা সাপৰ কথা কৈছোঁ সেইটো সাধাৰণতে আমাৰ গ্ৰীণ পিট ভাইপাৰবিলাকৰ থাকে আৰু গ্ৰীণ পিট ভাইপাৰবিলাক আকৌ আমাৰ চাহ বাগানত বা জংঘলত প্ৰায়ে পোৱা যায় সেইবিলাকৰ মানুহৰ লগতে সম্পৰ্ক আহে প্ৰায়ে মানুহে কামোৰ খোৱাৰো চান্স থাকে কিন্তু আমি চিন্তা কৰিব নালাগে এনেকুৱা সাপৰ কামোৰত মানুহৰ মৃত্যু সাধাৰণতে নহয় গতিকে এই ক্ষেত্ৰত মানে কি হয় আমাৰ সকলোৰে কৰ্তব্য আছে চৰকাৰৰ আমাৰো কৰ্তব্য আছে আৰু ৰাইজৰো কৰ্তব্য আছে NGOসমূহৰো কৰ্তব্য আছে যে আমি মানুহৰ মাজত সজাগতাটো বৃদ্ধি কৰিব লাগে আমাৰ স্কুলতো যিখিনি পাঠ্যক্ৰম আছে বা জেনেৰেল নলেজ আছে তাতো এইবিলাক কথা ইনকৰ্পৰেট কৰিব লাগে মোৰ মতে মই যিটো ভাবোঁ তেতিয়া সৰুৰ পৰা বাচ্চা যিখিনি সৰু ল'ৰা ছোৱালী এই ল'ৰা ছোৱালীখিনি সৰুৰ পৰা শিকি যাব যে সাপে কামুৰিলে কি কৰিব লাগে সাপক মানে এনেকুৱা আমি পেনিক হ'ব লাগে নেকি অসমত থকা সকলো সাপ বিষাক্ত হয় নেকি গতিকে তেনেকুৱা ধৰণৰ কথাবিলাক আমি এতিয়া সৰুৰ পৰা জানিলে আমি ডাঙৰ যেতিয়া হ'ব তেতিয়া তেওঁলোকে এই কথাখিনি এই সমস্যাটো টেকেল কৰিব পাৰিব বা তেওঁলোকে সমস্যাটো সমাধান নিজে কৰিবলৈ সক্ষম হ'ব এটা ভালনাৰেবল ছেকশ্যনত এগ্ৰিকালচাৰ লেবাৰ বা এগ্ৰিকালচাৰত যিসকলে কাম কৰে অন্যান্য মানুহো ভালনাৰেবল কিন্তু এইখিনি বেছি ভালনাৰেবল কাৰণ তেওঁলোকে খেতিপথাৰত কাম কৰে খেতিপথাৰত সাপ যথেষ্ট পৰিমাণে থাকে খাদ্যৰ কাৰণে তেওঁলোকে থাকে বা আমাৰ জংঘলত যিখিনি মানুহ থাকে আমাৰ ফৰেষ্ট ভিলেজাৰ্ছ গতিকে তেওঁলোকেও আমাৰ ভালনাৰেবল তেওঁলোকেও এই ক্ষেত্ৰত বিশেষ সাৱধানতা অৱলম্বন কৰিব লাগে সদায় আমি যেতিয়া কমিউনিটি এৱাৰনেছত গৈছিলোঁ ন পাব্লিক এৱাৰনেছত তেতিয়া তাত আমাৰ কমচে কম 60 বছৰ 70 বছৰ ককাবোৰ আহে তাৰপিছত সদায় মোক কুৱেশ্যন কৰে সোধে ঐ বোলে তই ক'ৰ পৰা এইটো আহিলি মইতো ইমান দিন দেখি আছোঁ সাপে দংশন কৰিলে ৰোগী কেনেকুৱা অৱস্থা হৈ যায় গোটেই আমাৰ বেজে ভাল কৰে তইনো আকৌ এইবোৰ কি কথা কৈ আছে আপোনাৰ সৰ্পদংশনৰ এইবোৰ মেডিকেল চিকিৎসা নাই এইবোৰ বেজে চিকিৎসা যে বেজে চিকিৎসা বুলি কোৱা বেজে কৰে বুলিকে বহুতবাৰ মানুহে আমাক প্ৰেছাৰ দিয়ে মানে তেতিয়া মই তেওঁলোকক বুজাব বিচাৰোঁ দেউতা সেইখিনি বিহীন সাপে দংশন কৰিছিলে বিষাক্ত সাপে দংশন কৰা নাছিলে কেতিয়াবা কয় এই বোলে ফেটি সাপে দংশন কৰিছে মই দেখিছোঁ ছাৰ এইটো ফটো চকৰি আছে বিষাইছে ফুলিছে মানুহটো অৱস হৈ গৈছে দুদিন আছেকে তাৰপিছতো পেচেণ্ট ভাল হৈছে বেজে ভাল কৰিছে সেইটো হ'ল যে সি মানে চাব লিথেল ড'জ দিছে যদি ভেনম দিছে যদি লিথেল পৰিমাণৰ বি দিছে তাৰ মেডিকেল চিকিৎসা কৰিবই লাগিব আইদাৰ ইউ গো ফৰ মানে এণ্টিভেনম বা বাকী আনুষংগিক দৰৱ পাতিৰে ৰোগীক চিকিৎসা কৰিবলৈ তেতিয়া সুস্থ হ'ব পাৰিব চ' আমি সাধাৰণ টৰ্চ লাইট যদি আমি ইউজ কৰোঁ তেতিয়া আমি সৰ্পদংশনবোৰ বাধা দিব পাৰোঁ আমি আঁঠুৱা যদি তৰোঁ সৰ্পদংশনবোৰ বাধা দিব পাৰোঁ জোতা পিন্ধিলে জোতাত সোমাই থাকে চ' জোতা পিন্ধাওঁতে আমি সাৱধান হ'ব লাগে সৰ্পদংশনবোৰ এটা বাধা দিব পৰা এক্সিডেণ্ট বা দুৰ্ঘটনা আৰু সেইবোৰ আমি সম্পূৰ্ণৰূপে বাধা দিব পাৰি কিন্তু তাৰ কাৰণে আপোনালোকে কৰিব লাগিব কি বান্ধিব নালাগিব ধুব নালাগিব কটা চিঙা কৰিব নালাগিব তৎক্ষণাত ওচৰৰ গ্ৰাম্য হস্পিটেলত গৈ ভৰ্তি হওক 24 ঘণ্টা আমি সকলোৱে সামূহিকভাৱে আগবাঢ়ি আহিব লাগিব আৰু একেলগে কাম কৰিব লাগিব কোনবোৰ সাপ বিষাক্ত আৰু কোনবোৰ অবিষাক্ত সেইটো বুজিবলৈ আমাৰ সকলোৱে প্ৰশিক্ষণ লোৱাটো প্ৰয়োজন অৱশ্যে সকলো সাপেই বিষাক্ত নহয় এইখিনিতে মই ভাবোঁ আমি বুজিব লাগে যে চহৰীয়া অঞ্চলৰ লগতে গাঁৱৰ মানুহৰ ধাননি পথাৰ বা বাৰীত যদি সাপৰ মুখামুখি হোৱা ঘটনা বাঢ়ি যায় তেন্তে ই গুৰুতৰ হ'ব গতিকে আমি ভাবোঁ জলবায়ু পৰিৱৰ্তনৰ বিষয়সমূহৰ সৈতে মোকাবিলা কৰাৰ উপৰিও গুৰুত্বপূৰ্ণ কথাটো হ'ল জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰাটো আমি সকলোৱে মিলি চৰকাৰ জনসাধাৰণ আৰু NGO আমি সকলোৱে এনেকৈ
লগ হৈ যদি আমি আগবাঢ়োঁ তো তেতিয়াহ'লে হিউমেন আৰু স্নেক যিটো কনফ্লিক্ট, এই কনফ্লিক্টটো বহু পৰিমাণে কমি যাব আৰু সজাগতা আমাৰ বাঢ়িব।